ছোৱালীৰ কাৰণে নতুন স্কুল চুজ কৰাৰ সময় আহি পৰিছে নেকি? যদি আপোনালোকে চুজ কৰিব লগা হৈছে, মোৰ এই কথাটো ভালকৈ মনত ৰাখিব। আপোনালোকে যিমান টকাৰ স্কুল এখন এফৰ্ড কৰিব পাৰে, তাতকৈ 20 বা 30% কম খৰচা হোৱা স্কুল এখনহে চুজ কৰিব। আমি প্ৰায়ে ভুল কৰোঁ। আমি সন্তানক আমি যিমানখিনি এফৰ্ডৰ স্কুল দিব পাৰোঁ, আমি তাতকৈ অকণমান বেছি দামী স্কুলত দি দিওঁ, যাৰ কাৰণে আমাৰ তেওঁলোকৰ পৰা এক্সপেক্টেশ্যনছটো বহুত হাই হৈ যায়। কাৰণ স্কুল এখনত দিয়া খৰচাটোৱে নহয়, স্কুল এখনত তেওঁৰ লগ বন্ধুখিনিয়ে যিটো লাইফষ্টাইল কটায়, সেই লাইফষ্টাইলটো আপোনাৰ সন্তানটিয়ে কটাব বিচাৰিব, আৰু তাৰ কাৰণে তেওঁলোকে আপোনাক বহুত বস্তুৰ ডিমাণ্ড কৰিব। সেই ডিমাণ্ডবোৰ আপুনি পূৰণ কৰিব নোৱাৰিলেও আপোনাৰ সন্তানে লাজ পাব, আৰু যদি আপুনি ডিমাণ্ডবোৰ পূৰা কৰি দিয়ে, তেতিয়াও আপুনি সন্তানৰ ওপৰত হেঁচা দিব যে ইমানখিনি টকা খৰচা কৰিছোঁ তোমাৰ কাৰণে, গতিকে মোক ইমানখিনি নম্বৰ, ইমানখিনি প্ৰাইজেছ লাগিবই। আৰু যেতিয়া এইটো কৰিব যায়, তেতিয়া আপুনি লাহে লাহে আপোনাৰ সন্তানৰ লগত থকা সম্পৰ্কটো হেৰুৱাব আৰম্ভ হয়। গতিকে কেয়াৰফুল হ'ব।